নমস্কাৰ ছাৰ্বৈদসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে মাৰ্চ মাহৰ দৰমহা অতি শীঘ্ৰে অৰ্থাৎ এই 2 দিনৰ ভিতৰতে লাভ কৰিব। কিয়নো বিত্ত বিভাগে বাজেট মোকলাই দিয়া সন্দৰ্ভত যোৱাকালি অৰ্থাৎ 1/4/2024 তাৰিখে এই পত্ৰখন প্ৰকাশ কৰিছে। এয়া চাওক, পত্ৰখন ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ আয়ুক্ত সচিবে ৰাজ্যৰ সকলো অতিৰিক্ত মুখ্য সচিব, প্ৰধান সম্পাদক, আয়ুক্ত আৰু সম্পাদক আৰু অসম চৰকাৰৰ অতিৰিক্ত সচিবক আৰু দ্বিতীয়তে সকলো বিভাগৰ মুৰব্বীসকললৈ এই পত্ৰখন পঠিয়াইছে। পত্ৰখনৰ বিষয় আছে চাব, 2024-25 বিত্তীয় বৰ্ষৰ বাজেট অনুদানৰ যোগাযোগ সম্পৰ্কত। আৰু এই পত্ৰখনৰ জৰিয়তে বিত্ত বিভাগৰ আয়ুক্ত সচিবে বিত্ত বিভাগৰ মুখ্য সচিবকে ধৰি তেওঁলোকৰ তত্ত্বাৱধানত আৰু নিয়ন্ত্ৰণৰ অধীনত থকা সকলো HOD, HOOS আৰু DDO-সকলক কৈছে যে 2024-25 বিত্তীয় বৰ্ষৰ বাজেট মোকলাই দিয়া হৈছে আৰু ইয়াৰ যাতে সঠিক ব্যৱহাৰ নিশ্চিত কৰে। গতিকে ছাৰ্বৈদসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অসম চৰকাৰৰ বিত্ত বিভাগে 2024-25 বিত্তীয় বৰ্ষৰ বাজেট মোকলাই দিছে আৰু বিভাগীয় মুৰব্বীসকলক বাজেটৰ সঠিক ব্যৱহাৰ কৰিবলৈ কৈছে। গতিকে ইয়াৰ পৰা আমি নিশ্চয় জানিব পাৰিলোঁ যে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে অহা 2 দিনৰ ভিতৰতে 50% বৰ্ধিত ডিএৰে মাৰ্চ মাহৰ দৰমহা আৰু পেঞ্চন লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এই মাৰ্চ মাহৰ দৰমহাক লৈ চৰকাৰী কৰ্মচাৰীসকল আৰু পেঞ্চনাৰসকল অনিশ্চিত আছিল। আজি সেই সংখ্যা দূৰ হৈছে, কিয়নো বিত্ত বিভাগে যোৱাকালি 2024-25 বিত্তীয় বৰ্ষৰ বাজেট মোকলাই দিছে। সেয়েহে আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে অতি শীঘ্ৰে এৰিয়াৰৰ টকাৰ সহিতে আমাৰ মাৰ্চ মাহৰ দৰমহা লাভ কৰিবলৈ সক্ষম হ'ব। হয়, আমাৰ পূৰ্বৰ যি 46% ডিএৰ 50% এৰিয়াৰৰ টকা বাকী আছিল, সেয়াও চৰকাৰী কৰ্মচাৰীসকলে এই এপ্ৰিল মাহৰ ভিতৰতে লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে ছাৰ্বৈদসকল, এয়া নিশ্চয় আমাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ এৰিয়াৰৰ টকা আৰু মাৰ্চ মাহৰ দৰমহা সন্দৰ্ভত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।